তেওঁ মোৰ টোটেল 6টাকে ফৰ্চড এবৰ্চন কৰাইছে। মই অসমৰ ছোৱালী হৈ মোক আপুনি যেনেকে নহওক বচাই লওক, মই আৰু একো নিবিচাৰো, প্লিজ হেল্প মি। আৰু এই চকুৰ পানী ভুৱা নহয়, মৰিব বাকী খালি, বেলেগ আৰু একো নাই। শেষ ৰাস্তা চাগে সেইটোৱে হ'ব যে মোৰ মা দেউতা ভন্টি আৰু মই মৰি যাব লাগিব। মামা মোক আপুনি হেল্প কৰক, আপুনিয়ে মোৰ একমাত্ৰ আশা আৰু বেলেগ কোনো নাই। তেওঁ মোক কয় যে তই পুলিচৰ তাতে গলে কি হব, পুলিচ মোৰ হাতৰ মুঠিত। তেখেতে কয় যে মিনিষ্টাৰৰ ওচৰত যাবি, মিনিষ্টাৰ্ছ বিলাকক মই মোৰ পকেটত ৰাখো। এইগৰাকী হৈছে জিতু কুমাৰ। দেখিবলৈ পাইছে পাহোৱাল, কিন্তু তেওঁৰ এগেইনষ্টত যিটো অভিযোগ উত্থাপন কৰিছে সেয়া একেবাৰে আচলতে অত্যন্ত গভীৰ অভিযোগ। মোৰ এই 2টা দাঁত ওপৰৰ, তলৰ 3টা দাঁত খুচিয়াই কেনে মোক ভাঙি দিছে। প্ৰেম প্ৰতাৰণাৰ বলি হৈ মহানগৰীৰ এগৰাকী যুৱতী এতিয়া নাজল নাথল অৱস্থা হৈছে। এই মুহূৰ্তত মোৰ সৈতে এগৰাকী যুৱতী আছে, মই প্ৰথমে দেখাই লৈছো। তেওঁ মই অনুমতি সাপেক্ষেহে আচলতে মই তেওঁ ফেচ দেখাইছো, আৰু মই তেওঁৰ পৰা সেইটো অনুমতি লৈও ল'ম। কিন্তু মই তাৰ আগে কৈ লওঁ যে এইগৰাকী যুৱতী গুছা ডেকা, এগৰাকী যুৱকৰ সৈতে জিতু কুমাৰ নামৰ তেওঁৰ প্ৰেম হৈছিল, আৰু প্ৰেম হোৱাৰ পিছত তেওঁলোকৰ কোৰ্ট মেৰেজো হৈছিলে। কিন্তু কোৰ্ট মেৰেজ হোৱাৰ কেইবছৰমান পিছত, একেলগে থকাৰ পাছত তেওঁ গম পালে যে সেই যিজন ধৃত যুৱক, সেই যুৱকজনে আকৌ দুগৰাকীকৈ মহিলা বিয়া পতা। আৰু তেওঁ যেতিয়া গম পালে যে তেওঁ দুগৰাকীকৈ বিয়া পতা, তাৰপিছত তেওঁ আঁতৰি আহিছিল তেওঁৰ কাষৰ পৰা। তাৰ পাছত সেই যিগৰাকী জিতু কুমাৰ, সেই জিতু কুমাৰে ক্ষমতাৰ ৰাগীত তেওঁ উচ্চপদস্থ আৰক্ষী বিষয়াই হওক বা একাংশ সংবাদ মাধ্যমৰ লগত থকা তেওঁৰ সম্পৰ্কৰ দোহাই দি এই যুৱতীগৰাকীক দীৰ্ঘদিনে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে। আৰু কালি তেওঁ অভিযোগ আনিছে যে তেওঁৰ ওপৰত কৰা যি শাস্তি, সেই শাস্তিৰ চৰম সীমা অতিক্ৰম কৰি গ'ল, আৰু তেওঁৰ বাইকখনত কালি এটাকৈ মেগজিন আৰু তিনিটা এমিউনিশ্যন উদ্ধাৰ কৰিছে আৰক্ষীয়ে চাৰ্চ কৰি। মই জানিবলৈ চেষ্টা কৰিম আচলতে গোটেই ঘটনাটো কি। মই প্ৰথমে কৈ লৈছো যে এনেবোৰ খবৰত আমি সংবাদ মাধ্যমৰ এটা আমাৰ লিমিটেশ্যন থাকে যে আমি আপোনালোকৰ ফেচবিলাক দেখাব নোৱাৰো, যিহেতু এটা ওমেন ৰিলেটেড এটা কেছ হয়। আপোনাৰতো কোনো অসুবিধা নাই? একো অসুবিধা নাই। নিশ্চয়। কওকচোন আপুনি সেই যিগৰাকী জিতু কুমাৰ বোলা ব্যক্তি আছে, সেই ব্যক্তিগৰাকীৰ কথা কি আপুনি আগতে গম পোৱা নাছিল নেকি যে তেওঁ দুগৰাকী বিয়া পতা বুলি? নাই, সেইটো কথা মই গম পোৱা নাছিলো। তেখেতক মই লগ পাইছিলো 2015ত। 2016ত তেখেতে মোক বিয়াৰ প্ৰস্তাৱ দিছিলে। তো 2016ৰ মাৰ্চৰ মাহত আমাৰ কোৰ্ট মেৰেজ হৈছিলে। তাৰপিছত তেখেতৰ লগত মই 2016ৰ লাষ্টৰ ফালে মই ডিচেম্বৰ নৱেম্বৰ মানত মই গুচি গৈছিলো তেওঁৰ লগত থাকিবৰ বাবে। তাৰপিছত প্ৰথমতে চবখিনি ঠিকেই আছিলে, কিন্তু প্ৰথমতে চব ঠিকেই আছিলে। তেওঁ মোক কৈছিলে যে তেওঁ সৰু সুৰা গাড়ীৰ বিজনেছ এটা কৰে, আৰু তেওঁ মোক যিমান পাৰে প্ৰথমতে ভালে ভালে চলি আছিলে। মোক ঘৰৰ পৰা যেতিয়া লৈ গুচি গ'ল, তাৰ পিছত তেওঁ মোক এটা ভাড়াঘৰত ৰাখিলে, মোক তাতে তলা বন্ধ কৰি কেনে থৈ গুচি যায়। 4খন ৱালৰ মাজত মোক তলা বন্ধ কৰি কেনে, দিনে ৰাতি মই তলা বন্ধ কৰি কেনে মোক তেনেকে ঘৰত তেওঁ থৈ যায়। কিহৰ কাৰণে যায়, কি কথা মই নাজানো। মোক মাহঁতৰ ঘৰত আহিব নিদিয়ে, মোক কোনো মানুহৰ লগত মোক কথা বতৰা পাতিব নিদিয়ে। মই সন্মুখৰ দোকানখনতো মই অকলে যাব নোৱাৰো। প্ৰত্যেকটো কথাৰ কাৰণে তেওঁৰ পাৰ্মিশ্যন মোক দৰকাৰ হয়। তেওঁক মোক পাৰ্মিশ্যন দিলেহে মই কৰিব পাৰো, নহলে মই নোৱাৰো। তেনেকুৱা ধৰণৰ ঘটনা ঘটি তাৰপিছত লাহে লাহে ফিজিকেল এছল্ট আৰম্ভ হ'ল। মাৰপিট কৰে, মদ খাই আহি কেনে মাৰপিট কৰি কেনে তেওঁ মোৰ টোটেল 2 বছৰত, সেই তেতিয়াৰ দিনত, আজিৰ পৰা আপোনাৰ 4 বছৰ আগত, তেওঁ 2 বছৰত মোৰ 6টাকে ফৰ্চড এবৰ্চন কৰাইছে, যোনটোৰ বাবে আজিৰ দিনত মোৰ এডিনমাইচিছ নামৰ বেমাৰ এটা হৈ গৈছে। বিকজ মোৰ ইউটেৰাছত বহুত বেছি প্ৰেছাৰ পৰাৰ কাৰণে, ইমানকেইটা এবৰ্চনত, কম বয়সত এবৰ্চন হোৱাৰ কাৰণে ইমানখিনি মই ফিজিকেলি ফেচ কৰি আছো। মোৰ হাই প্ৰেছাৰৰ প্ৰব্লেম আছে, মই মেডিচিন খাই কেনে চলো। তাৰ পিছতো তেওঁ মোক ইমানখিনি নিৰ্যাতন তেওঁ মোৰ ওপৰত চলাই গৈ আছে। তাৰপিছত 2025ৰ ছেপ্টেম্বৰ মান্থত মই মোৰ ঘৰৰ কিবা এখন কাগজ বিচাৰি থকাৰ সময়ত মই এখন কাগজ পালো, বেলেগ এখন কাগজ পাইছো। সেইখন আছিলে শিৱানী কুমাৰী আৰু জিতু কুমাৰৰ ডিভৰ্চ ডিক্ৰী। ডিভৰ্চটো হৈছে 2019ত। এইজন হৈছে মিষ্টাৰ জিতু কুমাৰ,
মই এবাৰ দেখাবলৈ দেৱাংগ আপুনি এবাৰ যদি পাৰে দেখাব এইগৰাকী হৈছে জিতু কুমাৰ দেখিবলৈ পাইছে পাহোৱাল কিন্তু তেওঁৰ এগেইনষ্টত যিটো অভিযোগ উত্থাপন কৰিছে সেয়া একেবাৰে আচলতে অত্যন্ত গভীৰ অভিযোগ তাৰপিছত কওক আপুনি কেনেকৈ গম পালে যে তেখেত বিবাহিত বুলি? তেখেত বিবাহিত বুলি মই সেই কাগজখনৰ জৰিয়তে মই গম পালো প্ৰথমতে মাৰিব আহিছিলে তাৰপিছত তেওঁ মোক ক'লে যে এগৰাকী মোৰ পত্নী হয় তেখেতৰ লগত মোৰ এতিয়াও ৰিলেশ্যন আছে মই তেখেতৰ তাতে এতিয়াও যাওঁ তেখেতৰ লগত মোৰ এজন ল'ৰা আছে আৰু তাৰপিছত তেওঁ ক'লে যে অকল সেইগৰাকীয়ে নহয় বোলে তেখেতৰ আৰু এগৰাকী ৱাইফ আছে এই গোটেইখিনি কথা তেওঁ নিজ মুখে মোক কৈছে এতিয়া আপুনি কওকচোন যে কালি এটা ঘটনা ঘটি গ'ল যে আপোনাৰ যিখন স্কুটি সেই স্কুটিখন ফেঞ্চি বজাৰত পাৰ্ক কৰি থাকোঁতে তাত 3টা মেগাজিন ওলাইছে লগতে আপত্তিজনক মানে ৱেপন ওলাইছে আৰক্ষীয়ে গৈ আপোনাৰ তাত চাৰ্চ কৰিছিলে এতিয়া আপোনাৰ কি সন্দেহ হৈছে নেকি যে সেই তেওঁৱেই তেখেতেই কৰিছে সেইটো কামটো আৰু মই একেবাৰে 110% কনফাৰ্ম তেখেতে কৰিছে কাৰণ কিয় তাতে ওলাইছে আপোনাৰ এখন ৰুমাল ব্লু আৰু হোৱাইট কালাৰৰ লেডিজ ৰুমাল এখনত তাতে এটা মেগাজিন ওলাইছে 3টা এমিউনিশ্যন ওলাইছে আৰু এপাত চাবি ওলাইছে মই যেতিয়াই কৈছিলো যে মই মিডিয়াক কৈ দিম কথাখিনি এইবিলাক হৈ আছে আপুনি যদি মোক ভালভাৱে যাব নিদিয়ে বুলি বা যেতিয়াই মই কওঁ যে আপুনি মোক মাৰপিট কৰি আছে মই পুলিচৰ ওচৰত যাম তেখেতে মোক সদায় গান পইণ্টত ৰাখিছিলে মোক তেখেতৰ গান এটা আছে আৰু গান তেওঁ চেঞ্জ কৰি থাকে তাৰপিছত মোৰ এই 2টা দাঁত ওপৰৰ তলৰ 3টা দাঁত খুচিয়াই কেনে মোক ভাঙি দিছে আপুনি অলপ আগত কৈছিলে যে ইয়াৰ পূৰ্বেও তেখেতে মানে এনেধৰণৰ ছাছপিচিয়াছ বস্তুবিলাক থৈ আপোনালোকৰ ঘৰত ৰেড চেড কৰাইছে সেইটো আগতেও কৰাইছে যোৱাকালি মোৰ অফিচৰ সন্মুখত সেইবিলাক কৰিলে যোৱাকালি যেনিবা সেইটো বস্তু ওলাই গ'ল এতিয়া মই নাজানো কি কৰিব লাগে মই জাষ্ট খালি মামাক এটাই ৰিকুৱেষ্ট কৰিছো মোক উদ্ধাৰ কৰক এই মানুহৰ পৰা তেওঁ বহু বিবাহত আবদ্ধ তেওঁ ইমানবিলাক এনেকুৱা মোক ইমানখিনি নিৰ্যাতন মোৰ পাপা এজন ছিনিয়ৰ চিটিজেন হয় মোৰ মা 50+ মোৰ ভণ্টিৰ চাৰ্জাৰী হৈ গৈছে ৰিচেণ্টলি মই হাই প্ৰেছাৰৰ পেচেণ্ট হয় মোৰ কেলকেনিয়াল স্পৰ আছে মোৰ এডিন'মায়াচিছ আছে মামা মোক হেল্প কৰক মই বেলেগ একো নকওঁ আৰু মোক খালি এই জিতু কুমাৰ নামৰ মানুহজনৰ পৰা মোক হেল্প কৰক মই বহুত চেষ্টা কৰিছো আপোনাৰ ওচৰত যাবৰ কাৰণে মই কোনো ধৰণৰ লিংক নোপোৱাৰ কাৰণে মই আজি মিডিয়াৰ ওচৰত আহিব লগা হ'ল আৰু সেইকাৰণে মই মোৰ ফেচ ৰিভিল কৰিব দিছো মোৰ নিজ ইচ্ছামতে মই ফেচ ৰিভিল কৰিব দিছো যাতে মানুহেও গম পায় কাৰণ কিয় মোক আৰু মানুহে চিনি পাবৰ কাৰণে বাকী নাই তেওঁ মোক আগতেও মিডিয়াত উঠাই দিছে মোৰ ফটো সহকাৰে মামা মোক আপুনি হেল্প কৰক আপুনিয়ে মোৰ একমাত্ৰ আশা আৰু বেলেগ কোনো নাই খিনি কৰি আছে মামাই ইমানখিনি কৰি আছে আমাৰ কাৰণে আমাৰ অসমৰ মানুহখিনিৰ কাৰণে ইমান কৰি আছে মামা ময়ো এই অসমতে থাকো মই অসমৰ ছোৱালী হৈ মোক জাষ্ট আপুনি যেনেকে মোক বচাই লওক মই আৰু একো নিবিচাৰো প্লিজ মই নিজে কাম কৰি কেনে মই খাই মেলি মই চলি আছো মই মাহঁতৰ ঘৰত আছো মোৰ ভাইটি আছে মোৰ ভাইটি ঢুকাই গৈছে আমাৰ ঘৰত কোনো ল'ৰা মানুহ নাই সেইকাৰণে জিতু কুমাৰে ইমানখিনি কৰিছে মোৰ ভুলটো কি এটাই ভুল যে মই মানুহ এজনক বিশ্বাস কৰিছিলো মই মানুহজনক ভাল পাইছিলো প্লিজ হেল্প মি আৰু এই চকুৰ পানী ভুৱা নহয় মৰিব বাকী খালি বেলেগ আৰু একো নাই শেষ ৰাস্তা চাগে সেইটোৱে হ'ব যে মই মোৰ মা দেউতা ভণ্টি আৰু মই মৰি যাব লাগিব আৰু আপুনি থাকোতে মই নাভাবো যে আমাৰ সেইটো অৱস্থা হ'ব মামা প্লিজ যিমান পাৰে সোনকালে জিতু কুমাৰৰ এগেইনষ্টত কিবা এটা একশ্যন লওক মামা কথাটো কৈছে যে তেওঁ আৰক্ষীৰ ধমকি দিয়ে নেকি আপোনাক যে মোৰ আৰক্ষীৰ লগত কি ধমক দিয়ে আপোনাক যিহেতু তেখেতৰ গাড়ী পুলিচ ৰিজাৰ্ভৰ আণ্ডাৰত চলে তেওঁ মোক কয় যে তই পুলিচৰ তাতে গ'লে কি হ'ব পুলিচ মোৰ হাতৰ মুঠিত সেনেকে বুলি কয় তেখেতে কয় যে মিনিষ্টাৰৰ ওচৰত যাবি মানে ক'ব কাৰণে বহুত বেয়া শুনি কিন্তু আমাৰ অনাৰেবল যিকেইজন মিনিষ্টাৰ্ছ আছে সেই মিনিষ্টাৰ্ছৰ এগেইনষ্টত কথা কয় যে মিনিষ্টাৰ্ছবিলাকক মই মোৰ পকেটত ৰাখোঁ এই 2টা বিভাগৰে মানুহ আছে যাক গৈ কেনে তই কমপ্লেইন কৰিলে কিবা নহয় কিবা এটা তেওঁলোকে কৰিব পাৰিব কিন্তু তেওঁলোকে আল্টিমেটলি পইচা চিনি পায় আৰু পইচা আছে মোৰ তাতে তোৰ তাতে নাই সেইকাৰণে তোৰ যি মন তই তাকে কৰি ল মোৰ মিনিষ্টাৰকো পকেটত ৰাখিছো বুলি কেনে তেনেকে তেওঁ কয় তেনেকে মোক ধমকি দিয়ে অকল ধমকি মাৰি কেনেই মোৰ জীৱনটোত তেনেকেই মোক চলাই ৰাখিলে গোটেই জীৱন তেনেকেই 10 বছৰ তেনেকেই তেওঁৰ লগত থাকিলো আপুনি যেতিয়া তেওঁৰ লগত লিগেল মেৰেজ কৰিছিলে লিগেল মেৰেজটো কৰিছিল হয় কোৰ্ট মেৰেজ হৈছিলে আমাৰ কিমান দিন থাকিলে এখন মোৰ কোৰ্ট মেৰেজৰ চাৰ্টিফিকেট হয়
এখন 2016ত ৰেজিষ্টাৰ হোৱা কোৰ্ট মেৰেজ হয় 2016ৰ নৱেম্বৰ মানৰ পৰা মই তেখেতৰ লগত থকা আৰম্ভ কৰিছিলোঁ মই সেইখন ঘৰৰ পৰা তেওঁ মোক য'ত ৰাখিছিলে ভাড়া ঘৰ যোনটো আপোনাৰ ৰুক্মিণী গাঁৱতে আছে চিনাকি পথত মই তাতে তাৰ পৰা ওলাই আহিব লগা হ'ল কাৰণ 2026 2nd ফেব্ৰুৱাৰীত তেখেতে মোৰ ওপৰত এটেম্প টু মাৰ্ডাৰ কৰিছিলে মোৰ ওপৰত ফিজিকেল এছল্ট কৰিছিলে মই কিবাকে উইমেন হেল্পলাইনত মই ফোন কৰিছোঁ আৰক্ষীয়ে তাৰ পৰা মোক উদ্ধাৰ কৰি আনিছে তাৰপিছত মোৰ মেডিকেল হৈছে তাৰপিছত মই FIR লজ কৰিছোঁ